কিছে তোর ব্রেনটা গিছি যা তোর হারিমুরা তোর গিছে বাংলাদেশত তোর ব্রেনটা আমি এতিয়া স্কুটিটো থৈ দিলো তাৰপিছত ষ্টেচনলৈকে আমি খোজকাঢ়ি কাঢ়ি গৈ আছো ট্ৰেইনটো আহি পাই আৰু গোৱালপাৰা টাউন পাইছে দুধনৈ জংচন পাবলৈ অলপ টাইম আছে ঠিক টাইমত আহি পাইছো আৰু আমি এতিয়া ইমান ধুনীয়াকৈ বতাহ বলি আছে দেই আৰু ৰাতিপুৱা মৰ্ণিং ৱাক কৰা নিচিনাকৈ এতিয়া গৈ আছো আৰু খোজকাঢ়ি ভাল লাগি আছে দেই আৰু দুটাই আৰু কোনো নাই দুটাই আগতেও গিছো এনেকৈ দুটাই এইবাৰ ছেকেণ্ডবাৰ হ'ব সেকেন্ড টাইম আমি গৈ আছো এনেকে দুজনী আৰু এইটোৱে হয় দুধনৈ জংচন ষ্টেচন এতিয়া আমি সৰ্বপ্ৰথমে টিকেট কাটিবলৈ যাম তাৰপিছত ট্ৰেইনটোলৈ অলপমান দেৰি ৰখিম তাৰপিছত উঠি যাম আৰু ট্ৰেইনতে ট্ৰেভেল কৰি ভাল লাগে আৰু দেই মানে ভাল লাগে আৰু বাছতকৈ ট্ৰেইনতে বাছতো ভাল লাগে বাৰু ভাল নালাগা নহয় ভালেই লাগে বাছ So guys, welcome জনাইছো সকলোকে নতুন ব্লগটোলৈ আমি খুব ৰাতিপুৱা ওলাই আহিলো গুৱাহাটীলৈ বুলি ভণ্টি আৰু মই মানে বন্দনা আৰু ময়ে ওলাইছো ঘৰৰ পৰা আমি ওলালো ৰাতিপুৱা 6টা মান বজাত আৰু আমাৰ ট্ৰেইন আছিলে 6:30 কি 7টা এনেকুৱা বজাত আছিলে আৰু আমি আহি পালো দুধনৈ জংচনলৈ আহি পালো আমি স্কুটি লৈ আহিছিলো আৰু স্কুটিটো ঘৰত থৈ দিলো ধুনীয়াকৈ চাবি মাৰি আৰু লক কৰি থলো আৰু এতিয়া ওলাই আহিলো টিকেট কাটি আমি ওলালো আৰু ইয়াতে আমি য'ত ৰৈ আছিলো তাতে মানে ইমান ধুনীয়া মৰম লগা এটা কুকুৰ লগ পালো আৰু এইটো তেওঁলোকৰ হয় খুবেই মৰম লগা কুকুৰটো আছিলে আৰু আমি এটা বিশেষ কামৰ কাৰণে গৈ আছো যেহেতু বন্দনা আৰু মই বিজনেছ আৰম্ভ কৰিছো গতিকে আমাৰ গুৱাহাটীলৈ গৈ থকা হয় আৰু উঠিয়ে দেখিলো ট্ৰেইনটো খুবেই ভিৰ বহিবলৈ ঠাই নাই আৰু মানে আমি গুৱাহাটীলৈকে আমি থিয় দি যাবলগীয়া হ'ল পাইছিলোঁ বাৰু চিট পাইছিলোঁ মাজতে অকণমান টাইমৰ কাৰণে চিট পাইছিলোঁ দাদা এজনে মানে তেওঁ উঠি আমাক চিটত বহিবলৈ দিছিলে ইমান ভাল আছিলে মানুহজন আৰু পালা বদলকৈ আমি এনেকৈ বহি গ'লোঁ গুৱাহাটীলৈকে আৰু এয়া চাওক এয়া মানুহবিলাকে বহি আছে বেয়াও লাগিছে এনেকৈ বহি গৈ আছে তেওঁলোকে আমি কিন্তু এনেকৈ বহা নাই থিয় দিয়ে গৈ আছোঁ আৰু খুবেই ভিৰ মানে ট্ৰেইনটো ভবা নাছিলোঁ ইমান ভিৰ হ'ব বুলি ট্ৰেইনটো কাৰণ আগতে ইমান তেনেকুৱা দেখা নাছিলোঁ ভিৰ আজি ঘপককৈ দেখিলোঁ ট্ৰেইনতো ইমান ভিৰ হয়নে বুলি কিন্তু ইমান ভিৰ বাপৰে বাপ এয়া হৈছে আমাৰ নতুন এক্সপিৰিয়েঞ্চ দুবাৰেই হ'ব এনেকৈ যোৱা গুৱাহাটীলৈকে আমি প্ৰায় বাছতে যোৱা অহা কৰোঁ কিন্তু এনেকৈ বাৰু দুবাৰ পালোঁ এক্সপিৰিয়েঞ্চটো দুবাৰ পালোঁ কিন্তু আমি আহোঁতে ট্ৰেইনখন মিণ্ডি ট্ৰেইনত আমি আহিছিলোঁ দুবাৰলৈকে তেতিয়া কিন্তু একদমেই ভিৰ নাছিলে ধুনীয়াকৈ আমি বহি আহিব পাৰিছিলোঁ ফোন চাৰ্জ দি আহিব পাৰিছিলোঁ মজাকৈ চিংগিৰা খাই আহিব পাৰিছিলোঁ দেই আৰু ইয়াত চাওক না কিছুমান মানুহে শুই গৈ আছে কিছুমানে ফোন চাই গৈ আছে আমি থিয় দিয়ে ফোনটো কেতিয়াবা লাৰোঁ কেতিয়াবা মানুহবিলাকক চাওঁ কেতিয়াবা বাহিৰত চাওঁ এনেকৈ আমি চাই আমি গৈ আছোঁ কেতিয়া যে বহিব পাৰিম এইটো আশাতে থাকি গ'ল কিন্তু বহিব ভালকৈ নোৱাৰিলোঁ আৰু এয়া চাওক তেওঁলোকে মানে থিয় দি কিমান থিয় দিব তাৰ কাৰণে এনেকৈ তলত বহি ল'লে বেচেৰা আৰু এয়া চাওক কিছুমানেতো ধুনীয়াকৈ শুয়ে গৈ আছে
আৰু এয়া অৱশেষত আমি বহিবলৈ পালোঁ অকণমান। দাদা এজনে ইমান ভাল আছিলে, তেওঁৰ ছিটটো আমাক দি দিলে। বহা তোমালোকে অলপ টাইম বহা, মই থিয় দি মই যাম বুলি কিনে আমাক অলপমান বহিব দিলে, কিন্তু এজনৰহে আছিলে দেই, ছিটটো এজনৰহে আছিলে। গতিকে মই বহি দিলোঁ আৰু ভণ্টিজনীক মই এনেকৈ কোলাত লৈ ল'লোঁ দেই। এনেকৈ অলপমান দূৰ গ'লোঁ, তাৰপিছত আকৌ মই এতিয়া বহোঁ বুলি তেওঁ বহিব বিচাৰিলে, তো আমি উঠি দিলোঁ আৰু তেওঁক বহিব দিলোঁ দেই। আৰু চাওক না, প্ৰতিটো ষ্টেচনতেই মানে মানুহে এনেকৈ মানে ট্ৰেইনত সোমাইছে নহয়, মানে ইমান মানুহে কলৈকে যায় এনেকুৱা লাগিছে, কিন্তু নাই, সকলোৰে কাম আছে, সকলোৰে আমাৰ দৰে কামৰ কাৰণে যায়। আৰু এয়া চাওক, ইমান ভিৰ। আমি এতিয়ালৈকেও মানে ছিট পোৱা নাছিলোঁ। এনেকৈ গৈ আমি মানে গুৱাহাটী পালোঁগৈ, তথাপিও আমি ছিট নাপালোঁ। থিয় দি আমনি লাগি গৈছে, তথাপিও উপায় নাই দে গাইজ। এনেকৈ কিবা কিবি কৰিয়ে মানে টাইমটো শেষ কৰিলোঁ। অৱশেষত আমি ট্ৰেইনৰ পৰা নামিলোঁ আৰু এনেকৈ আগলৈ খোজকাঢ়ি গৈ আছোঁ, ভণ্টিজনী আৰু ময়ে। মানুহৰ খুবেই ভিৰ দেই, খুবেই ভিৰ। এনেকৈ কেতিয়াবা এক্সপিৰিয়েঞ্চ ল'ব লাগে দেই মানুহৰ মাজত। আমিতো মানে বেছি বাহিৰত নোলাওঁৱে, কিন্তু যেতিয়া ওলাওঁ তেতিয়া ভাল লাগে আৰু মানে যেতিয়া বহুত দিন হৈ যায় বাহিৰত নোলোৱা এনেকৈ মানুহৰ মাজত, তো এদিনীয়াকৈ যদি ওলাই যাওঁ তেতিয়াহ'লে খুবেই ভাল লাগে দেই। আৰু এনেকৈ চাওক, মানুহৰ মাজত গৈ ভালেই লাগি আছে বাৰু, বহুত দিনৰ মূৰত ওলাব পাৰিছোঁ বাহিৰত। চ' ফ্ৰেণ্ডছ, ভিৰৰ মাজতো মই কিছুমান সৰু ক্লিপবোৰ ল'ব পাহৰা নাই, যিহেতু মোবাইলটো হাততে থাকে। গতিকে যেতিয়া সময় পাওঁ বা যেতিয়া মানে মনটো যায় এটা ক্লিপ লৈ থওঁ বুলি, মই লৈ থওঁ। আৰু ইয়াৰ ভাল মেমৰি বুলি আৰু ছেভ কৰি ৰাখিলোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ দেই। বিহুৰ বজাৰ কৰিলোঁ দেই। দুটাই মানে বেগ ফুল, তাইৰ এইটো ফুল, মোৰ এইটো ফুল, আৰু আছেহে আৰু ফ্ৰেণ্ডছ, এতিয়া ঘৰলৈ উভতি আছোঁ আৰু ঘৰলৈ যোৱাৰ সময়ত কিমান ফ্ৰীকৈ বহি গৈ আছোঁ। এয়া চাওক, খুবেই মানে ভিৰ কম আছিলে ট্ৰেইনটো। আৰু এনেকৈ আমি এতিয়া ঘৰলৈ যাওঁ। আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বহুত ধন্যবাদ থাকিলে। বাই বাই, সকলোৱে যাতে ভালে থাকে। থেংক ইউ, বাই বাই।